ओम विश्वरूपस्य भज्यासि पद्मे पद्मालये शुभे महिमां देवी महालक्ष्मी नमस्ते। नमस्कार प्रिय बন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰবলৈ সকলোকে স্বাগত জনাইছোঁ। প্ৰত্যেক মাহৰ দৰে এই মাহটো মই কন্যা ৰাশিৰ বিষয়ে ডিচেম্বৰ মাহটোৰ ৰাশিফল দিব ওলাইছোঁ। আমি এটা কথা জানিব লাগিব যে ৰাশিফল যেহেতু একে ৰাশিৰ বিভিন্ন বহুত মানুহ থাকে, গতিকে সকলোৰে একে হ'বনে, সকলোৰে মিলিবনে, ঠিক তেনেকুৱা প্ৰশ্ন এটা আহে। কিন্তু আমি সদায় ৰাশিফলৰ লগত নিজৰ জন্মচক্ৰটো চাব লাগে। জন্মচক্ৰ, ৰাশিফল, কৃপাব দশা আৰু দশা অন্তৰ্দশা, বাকীখিনি চোৱা নচোৱাটো বেলেগ কথা। এইকেইটা বস্তু একেলগে চাই উঠিয়ে আমি ৰাশিফলটোত আমি প্ৰেডিকশ্যন কৰিব পাৰোঁ। তথাপিও যে আমি চাওঁ ৰাশিফলটোৰ প্ৰায় 50% আৰু আমাৰ জন্মচক্ৰৰ প্ৰায় 50% হৈ 100% আমি মিলাব পাৰোঁ। যদি আপোনাৰ জন্মচক্ৰত কিছু শুভ থাকে, ৰাশিচক্ৰত যদি কিছু অশুভ থাকে, তেতিয়াও কিন্তু ফলবিলাক অকণমান ইফাল সিফাল হয়। ৰাশিচক্ৰত যদি অশুভ থাকে আৰু যদি আপোনাৰ জন্মচক্ৰটো অশুভ থাকে, তেতিয়া কিন্তু ফলবিলাক অলপ অশুভ ফল বেছিকৈ পায়। তথাপিও যদি আমি চাওঁ কন্যা ৰাশিতে বহি আছে কেতু, তৃতীয়ত বহি আছে ৰবি, বুধ আৰু চন্দ্ৰ, পঞ্চমত বহি আছে শুক্ৰ, ষষ্ঠত বহি আছে শনি, সপ্তমত বহি আছে ৰাহু, নৱমত বহি আছে বৃহস্পতি, একাদশত বহি আছে মংগল। এনেকুৱা আপোনাৰ ৰাশিচক্ৰটো আৰম্ভ হৈছে। গতিকে ঠিক তেনেকুৱা যে আমি চাওঁ ৰাশিচক্ৰটো আপোনাৰ কেতু বহি আছে ৰাশিত যদি কেতু বহি থাকে, কিছু গাৰ বিষ, পেটৰ বিষ, নাইবা অলপ হজমশক্তি কম হোৱা, এনেকুৱা কিন্তু কিছু অকণমান অশুভ সৃষ্টি কৰিব পাৰে। যিহেতু আপোনাৰ ৰাশিতে কেতু বহি আছে আৰু কেতু বহি আছে নিজ হৈ। কিছু ক্ষেত্ৰত এটা আমি চাব লাগিব আপোনাৰ ৰাশিত প্ৰত্যেকজনৰে ক্ষেত্ৰত। তথাপিও আপোনাৰ ৰাশিতে কেতু নিচস্ত, সপ্তমত ৰাহু নিচস্ত আৰু একাদশত মংগল নিচস্ত। যেতিয়া তিনিটা গ্ৰহ নিজ হৈ থাকে, তেতিয়া কিছু ক্ষেত্ৰত শুভ ফল লাভ কৰিব পাৰি। যিহেতু তিনিটা গ্ৰহ নিজ হ'লে কিছু ঋষ্টভংগ যোগ, বিপৰীত ৰাজযোগ, এনেকৈ কিছু ভাল ৰাজযোগো দেখা যায়। গতিকে সেই ক্ষেত্ৰত চাব লাগিলে আমি কন্যা ৰাশিৰ অতি শুভ বুলি ক'ব পাৰি। ধনস্থান যদি চোৱা যায়, ধনস্থানৰ অধিপতি শুক্ৰ যিহেতু আপোনাৰ ত্ৰিকোণত বহি থাকিল পঞ্চম স্থানত, যিসকল জাতক জাতিকাই উচ্চ শিক্ষা কৰি আছে, ছায়েন্স পঢ়ি আছে, ইঞ্জিনিয়াৰ, ডক্টৰ এইবিলাক পঢ়ি আছে, নাইবা এণ্ট্ৰেঞ্চ দিম বুলি ভাবিছে, নাইবা পঢ়িম বুলি ভাবিছে, তেওঁলোকৰ কাৰণে শুভ দিন, অতি শুভ। তেওঁলোকে যদি এতিয়া এই মাহৰ ভিতৰত যদি এডমিশ্যন লয় বা পঢ়িব ইচ্ছা কৰে বা পৰীক্ষা হয়, আপোনালোকে কিন্তু 100% সুফল লাভ কৰিব। গতিকে কন্যা ৰাশিৰ ক্ষেত্ৰত অতি শুভ। যিহেতু আপোনাৰ তৃতীয়ত বহি আছে ৰবি, বুধ আৰু চন্দ্ৰ, তৃতীয়ত যদি ৰবি থাকে বা পাপ গ্ৰহ থাকে, অতি শুভ হয়। কন্যা ৰাশিৰ ক্ষেত্ৰত কিছু অকণমান, যিহেতু ৰাশিৰ অধিপতি আপোনাৰ বুধ আৰু ৰাশিতে বহি থাকে চন্দ্ৰ, সেইকাৰণে আপোনাৰ কিছু অকণমান খেলি মেলি হৈ থাকে, সৰু সুৰা কিবা নহয় কিবা এটা খেলি মেলি হৈ থাকে। সেই ক্ষেত্ৰত আপোনাৰ এইটো ৰাশিটো দুৰ্বল, বাকী কিন্তু আপোনাৰ বিশেষ অশুভ নাই। তৃতীয়ত যিহেতু ৰবি আছে, ৰবিয়ে কিন্তু ভাল ফলে প্ৰদান কৰে তৃতীয়ত। এতিয়া বুধাদিত্য যোগ এটা হৈ আছে, বুধৰ আদিত্য, আপোনাৰ ভাতৃ ভগ্নীৰ কিছু বুধৰ কাৰণে অকণমান অশুভ আছে, তথাপি কিন্তু ৰবিৰ কাৰণে অতি শুভ। আৰু আপোনাৰ ভাতৃ ভগ্নীসকলৰ মূৰৰ বিষ বা স্কিনৰ সমস্যা বা চকুৰ প্ৰব্লেম হ'ব পাৰে। যিহেতু ভাতৃস্থানত ৰবি বহি আছে, আপোনাৰ ক্ষেত্ৰত অতি শুভ। কিন্তু আপোনাৰ ভাতৃ ভগ্নীৰহে অকণমান অশুভ থাকিব। যদি আমি চাওঁ প্ৰাইমেৰী শিক্ষাৰ অধিপতি হৈছে বৃহস্পতি যিহেতু আপোনাৰ ভাগ্য গৃহত আছে, যিসকলে মেট্ৰিকলৈকে পৰীক্ষা দিব বা পঢ়ি আছে, তেওঁলোকৰ কাৰণে অতি শুভ দিন, বহুখিনি আগবাঢ়িব পাৰিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰতো মই ক'লোৱে শুক্ৰৰ কাৰণে অতি শুভ। শনিৰ কাৰণে আপোনালোকে অলপ ঘৰৰ পৰা বহুত দূৰত পঢ়িব ইচ্ছা কৰিলে যাব পাৰে, আপোনালোকৰ কিন্তু বহুত শুভ হ'ব দূৰত পঢ়িলে। গতিকে ঘৰৰ পৰা যিসকলে দূৰত পঢ়ি আছে, তেওঁলোকৰ কাৰণে অতি শুভ। শুক্ৰৰ কাৰণে আৰু ছায়েন্স পঢ়াৰ কাৰণে অতি শুভ। যদি আমি চাওঁ ষষ্ঠত যিহেতু শনি বহি আছে, তৃতীয় ষষ্ঠ একাদশত যদি পাপ গ্ৰহ থাকে, তেতিয়া কিন্তু ভাল ফল সদায় প্ৰদান কৰে। শনিও কিন্তু আপোনালোকক ভাল ফলে প্ৰদান কৰিব। এই মাহটো আপোনাৰ কিছু ক্ষেত্ৰত চাব লাগিলে অতি শুভ। যদি আপোনাৰ জন্মচক্ৰত শনি মকৰ ৰাশি বা কুম্ভ ৰাশিত বহি আছে, তেতিয়া কিন্তু আপোনাৰ শনিয়ে 100% শুভ ফল প্ৰদান কৰিব। আপোনাক পুণ্য দৃষ্টি পৰি আছে,
সেই ক্ষেত্ৰত অতি শুভ আপোনাৰ ৰাশিৰ অধিপতি যিহেতু আপোনাৰ যিটো সিংহ বা আমি যদি চাওঁ আপোনাৰ কুম্ভ ৰাশিৰ অধিপতি শনি স্বগৃহী আৰু মীন ৰাশিৰ অধিপতি হৈছে বৃহস্পতি বহি আছে যিহেতু সপ্তমপতি আপোনাৰ নৱমত গতিকে আপোনাৰ সপ্তমপতি হৈছে কেন্দ্ৰপতি আৰু নৱম হৈছে আপোনাৰ ত্ৰিকোণ গতিকে কেন্দ্ৰপতি ত্ৰিকোণত যদি থাকে ভাল ফল 100% লাভ কৰে গতিকে আপোনাৰ বহুতখিনি শুভ হ'ব কৰ্মতে হওক স্বাস্থ্যতে হওক যদি কিছু অশুভ আছিলে সেইখিনিও কিন্তু শুভ হ'ব এই মাহত আপোনাৰ অতি শুভ দিন যদি আমি চাওঁ অষ্টমপতি হৈছে মংগল বহে যিহেতু একাদশত তৃতীয় ষষ্ঠ একাদশত মই আগতেও কৈছোঁ বা গ্ৰহ থাকিলে অতি শুভ মংগলেও কিন্তু শুভ ফল প্ৰদান কৰিব আপোনাক মংগলৰ কাৰণে অতি শুভ ভাল ফল প্ৰদান কৰিব যদিও নিচস্ত তথাপিও কিন্তু বহুতখিনি বেয়া ফল নিদিয়ে যদি আমি চাওঁ ভাগ্যত যিহেতু বৃহস্পতি বহি আছে মই অকণমান আগতে কৈছোঁ ভাগ্যত যদি বৃহস্পতি বহি থাকে বহুত ভাল ফল প্ৰদান কৰে আপোনালোকে মাছ ধৰিব গ'লেও মাছে পাব য'তে গ'লেও মানে সুফল পাব যিকোনো কৰ্মত আপোনালোকৰ ছাকচেছ গতিকে অতি শুভ বৃহস্পতিৰ কাৰণে আৰু শুক্ৰ যিহেতু ভাল ঠাইত বহি আছে আপোনাৰ আৰু একাদশত পুণ্য দৃষ্টি দি আছে শুক্ৰই গতিকে শুক্ৰ আৰু বৃহস্পতি আপোনাৰ কাৰণে অতি শুভ কন্যা ৰাশিৰ শুভ বুলি ক'ব পাৰি আৰু যদি আমি চাওঁ দ্বাদশপতি হৈছে ৰবি যিহেতু আপোনাৰ তৃতীয়ত বহি আছে গতিকে আপোনাৰ ক্ষেত্ৰত চাব লাগিলে অতি শুভ বুলি ক'ব পাৰি আপোনাৰ গোটেইখিনিৰ ভিতৰত আমি এটা বস্তু চাব পাৰোঁ প্ৰতিকাৰ হিচাপে আমি মংগলৰ প্ৰতিকাৰ কৰিম মংগল ৰাহুত কেতু তিনিটা নিচস্ত গ্ৰহ আছে তিনিটা নিচস্ত হোৱাৰ কাৰণে আপোনাৰ বিপৰীত ৰাজযোগ হৈছে গতিকে তিনিটা নকৰিলেও আমি মংগলৰ প্ৰতিকাৰ কৰিলে ভাল ফল লাভ কৰিম যিহেতু বুধৰ শত্ৰু মংগল আৰু মংগল বহি আছে আপোনাৰ একাদশত নিচস্ত হৈ বাকী নিচস্ত ৰাহুকেতু আছে যদিও আপোনাৰ মংগলে অকণমান অসুবিধা কৰিব পাৰে যিহেতু আপোনাৰ তৃতীয়পতি আৰু অষ্টমপতি গতিকে অষ্টমপতি হিচাপে কিন্তু ভাল ফল প্ৰদান নকৰে 100% মানে ভাল ফল প্ৰদান নকৰে গতিকে আমি যিমান পাৰোঁ মংগলৰ প্ৰতিকাৰ কৰিব লাগিব তেতিয়াহে আমি ভাল ফল লাভ কৰিম আপোনালোকে অনন্তমূল ধাৰণ কৰিব পাৰে বা আপোনালোকে ভিক্ষাৰীক ৰঙা বস্তু ভোজন দিব পাৰে ৰঙা বস্তু বুলি কওঁতে চাউল মচুৰ দালি পকা বিলাহী পকা জলকীয়া এনেকুৱা আপোনালোকে এসাঁজ খাব পৰাকৈ দিব পাৰে তেতিয়া কিন্তু ভাল ফল লাভ কৰিব বহুত ধুনীয়াকৈ গতিকে ৰাশি হিচাপে চাব লাগিলে অতি শুভ বাকীকেইটা ৰাশিতকৈ আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি থ'ব দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব ধন্যবাদ